কণ্ঠশিল্পী গীতালি দেৱী আৰু স্বামীৰ জীৱনলৈ আহিল নতুন আলহী। খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীক। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে গীতালি দেৱীৰ গান শুনি বাৰু কেনেকুৱা পায় তলৰ কমেণ্ট বক্স এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে এই ভাল খবৰটো। আমাৰ চেনেলৰ তৰফৰ পৰাও জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই শুভবাৰ্তাক আমিও আমাৰ চেনেলৰ তৰফৰ যোগেদি আন্তৰিকতা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে সংগীতৰ জৰিয়তে মনোৰঞ্জন দি অহা অসমৰ শুৱলি কণ্ঠৰ অধিকাৰী গীতালি দেৱীৰ আহিছে এটা খুবেই ভাল খবৰ। খবৰটো হ'ল যে গীতালি দেৱীৰ ঘৰলৈ এটা মৰম লগা কুকুৰ পোৱালি আনিছে। আৰু এই খবৰটো পাই বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেল চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।